আৰু এই মুহূৰ্তত আন এক গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। জুবিন হত্যাৰ অভিযুক্ত শেখৰ গোস্বামীৰ জামিন আবেদন প্ৰত্যাহাৰ কৰা হৈছে। সত্ৰ আদালতত জামিনৰ বাবে আবেদন কৰিছিল শেখৰৰ অধিবক্তাই। আৰু ইতিমধ্যে সেই জামিন আবেদন প্ৰত্যাহাৰ কৰা হৈছে। আজি জামিন আবেদন প্ৰত্যাহাৰ কৰে শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাই। পূৰ্বে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাই প্ৰত্যাহাৰ কৰিছিল জামিন আবেদন। এইদৰে আজিৰ তাৰিখতো ওলমি ৰৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সকলো ন্যায়িক প্ৰক্ৰিয়া। আৰু সেই মুহূৰ্ততে আহি পৰিছে এটাৰ পাছত আনটো নতুন খবৰ। শেহতীয়াকৈ শেখৰ গোস্বামীৰ জামিন আবেদন প্ৰত্যাহাৰ কৰা হৈছে। জুবিন গাৰ্গৰ হত্যাত অভিযুক্ত শেখৰ গোস্বামীৰ জামিন আবেদন প্ৰত্যাহাৰ কৰা হৈছে। আৰু সত্ৰ আদালতত জামিনৰ বাবে আবেদন কৰিছিল শেখৰৰ অধিবক্তাই। আৰু এই মুহূৰ্তত আন এক গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। জুবিন হত্যাৰ অভিযুক্ত শেখৰ গোস্বামীৰ জামিন আবেদন প্ৰত্যাহাৰ কৰা হৈছে। সত্ৰ আদালতত জামিনৰ বাবে আবেদন কৰিছিল শেখৰৰ অধিবক্তাই। আৰু ইতিমধ্যে সেই জামিন আবেদন প্ৰত্যাহাৰ কৰা হৈছে। আজি জামিন আবেদন প্ৰত্যাহাৰ কৰে শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাই। পূৰ্বে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাই প্ৰত্যাহাৰ কৰিছিল জামিন আবেদন। এইদৰে আজিৰ তাৰিখতো ওলমি ৰৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সকলো ন্যায়িক প্ৰক্ৰিয়া। আৰু সেই মুহূৰ্ততে আহি পৰিছে এটাৰ পাছত আনটো নতুন খবৰ। শেহতীয়াকৈ শেখৰ গোস্বামীৰ জামিন আবেদন প্ৰত্যাহাৰ কৰা হৈছে। জুবিন গাৰ্গৰ হত্যাত অভিযুক্ত শেখৰ গোস্বামীৰ জামিন আবেদন প্ৰত্যাহাৰ কৰা হৈছে। আৰু সত্ৰ আদালতত জামিনৰ বাবে আবেদন কৰিছিল শেখৰৰ অধিবক্তাই। আৰু এই মুহূৰ্তত আন এক গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। জুবিন হত্যাৰ অভিযুক্ত শেখৰ গোস্বামীৰ জামিন আবেদন প্ৰত্যাহাৰ কৰা হৈছে। সত্ৰ আদালতত জামিনৰ বাবে আবেদন কৰিছিল শেখৰৰ অধিবক্তাই। আৰু ইতিমধ্যে সেই জামিন আবেদন প্ৰত্যাহাৰ কৰা হৈছে। আজি জামিন আবেদন প্ৰত্যাহাৰ কৰে শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাই। পূৰ্বে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাই প্ৰত্যাহাৰ কৰিছিল জামিন আবেদন। এইদৰে আজিৰ তাৰিখতো ওলমি ৰৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সকলো ন্যায়িক প্ৰক্ৰিয়া। আৰু সেই মুহূৰ্ততে আহি পৰিছে এটাৰ পাছত আনটো নতুন খবৰ। শেহতীয়াকৈ শেখৰ গোস্বামীৰ জামিন আবেদন প্ৰত্যাহাৰ কৰা হৈছে। জুবিন গাৰ্গৰ হত্যাত অভিযুক্ত শেখৰ গোস্বামীৰ জামিন আবেদন প্ৰত্যাহাৰ কৰা হৈছে। আৰু সত্ৰ আদালতত জামিনৰ বাবে আবেদন কৰিছিল শেখৰৰ অধিবক্তাই। আৰু এই মুহূৰ্তত আন এক গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। জুবিন হত্যাৰ অভিযুক্ত শেখৰ গোস্বামীৰ জামিন আবেদন প্ৰত্যাহাৰ কৰা হৈছে। সত্ৰ আদালতত জামিনৰ বাবে আবেদন কৰিছিল শেখৰৰ অধিবক্তাই। আৰু ইতিমধ্যে সেই জামিন আবেদন প্ৰত্যাহাৰ কৰা হৈছে। আজি জামিন আবেদন প্ৰত্যাহাৰ কৰে শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাই। পূৰ্বে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাই প্ৰত্যাহাৰ কৰিছিল জামিন আবেদন। এইদৰে আজিৰ তাৰিখতো ওলমি ৰৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সকলো ন্যায়িক প্ৰক্ৰিয়া। আৰু সেই মুহূৰ্ততে আহি পৰিছে এটাৰ পাছত আনটো নতুন খবৰ। শেহতীয়াকৈ শেখৰ গোস্বামীৰ জামিন আবেদন প্ৰত্যাহাৰ কৰা হৈছে। জুবিন গাৰ্গৰ হত্যাত অভিযুক্ত শেখৰ গোস্বামীৰ জামিন আবেদন প্ৰত্যাহাৰ কৰা হৈছে। আৰু সত্ৰ আদালতত জামিনৰ বাবে আবেদন কৰিছিল শেখৰৰ অধিবক্তাই। আৰু এই মুহূৰ্তত আন এক গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। জুবিন হত্যাৰ অভিযুক্ত শেখৰ গোস্বামীৰ জামিন আবেদন প্ৰত্যাহাৰ কৰা হৈছে। সত্ৰ আদালতত জামিনৰ বাবে আবেদন কৰিছিল শেখৰৰ অধিবক্তাই। আৰু ইতিমধ্যে সেই জামিন আবেদন প্ৰত্যাহাৰ কৰা হৈছে। আজি জামিন আবেদন প্ৰত্যাহাৰ কৰে শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাই। পূৰ্বে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাই প্ৰত্যাহাৰ কৰিছিল জামিন আবেদন। এইদৰে আজিৰ তাৰিখতো ওলমি ৰৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সকলো ন্যায়িক প্ৰক্ৰিয়া। আৰু সেই মুহূৰ্ততে আহি পৰিছে এটাৰ পাছত আনটো নতুন খবৰ। শেহতীয়াকৈ শেখৰ গোস্বামীৰ জামিন আবেদন প্ৰত্যাহাৰ কৰা হৈছে। জুবিন গাৰ্গৰ হত্যাত অভিযুক্ত শেখৰ গোস্বামীৰ জামিন আবেদন প্ৰত্যাহাৰ কৰা হৈছে। আৰু সত্ৰ আদালতত জামিনৰ বাবে আবেদন কৰিছিল শেখৰৰ অধিবক্তাই।